গরিপুৰ ডুমৰ দহত ভয়ংকৰ দুৰ্ঘটনা মালবাহী ৰেলৰ খুন্দা চাৰিচকীয়া বাহনত কথমপি প্ৰাণ ৰক্ষা 2 ছাত্ৰীসহ এজনৰ প্ৰায় 1 ঘণ্টা ধৰি আবদ্ধ মালবাহী ৰেলখনৰ নম্বৰ হৈছে WDG 4G 49131 শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী আছিল ৰেলখন AS17Q 8055 নম্বৰৰ বাহনখনে ৰেল ক্ৰছিং পাৰ হওঁতে ৰেল আলিত লাগি ধৰি আবদ্ধ হৈ পৰে বাহন ৰেলখন অহা দেখি 2 ছাত্ৰী সহ আন এজন গাঁৱৰী কণমানি ছাত্ৰীক লৈ বাহনখনৰ পৰা জাপ মাৰে কথমপি প্ৰাণ ৰক্ষা পৰে ছাৰে এজন মানে যিজন গাড়ী হয় এজন মোৰ নিজৰ ডাঙৰ ভাই হয় মানে তেওঁ প্ৰতিদিনে ল'ৰা ছোৱালীগুলো স্কুলতে তেওঁ মাষ্টাৰ হয় তেওঁ প্ৰতিদিনে যাই থাকে কালি মানে প্ৰতিদিনে মানে এনেটো ঘাটখন বেয়া হৈ আছে আৰু ইয়াত কোনো গেটো নাই আৰু কোনো বিকল্প ব্যৱস্থাও নাই ইফালে আমাৰ বহুত স্কুলৰ ল'ৰা ছোৱালী বিভিন্ন চৰকাৰী মানুহ ইফালৰ পৰা যোৱা অহা কৰে দিনতে মোটামুটি 10,000-15,000 মান ইয়াতে যোৱা অহা কৰে দিনত আৰু প্ৰতিদিনৰ নিচিনা বড় ভাইজনে আজিও গৈ আছিল আৰু কালি ইয়াত কাম কৰিছে মানে মাটিবিলাক খৰাই পিনে মানে শিল কম আছিল তাত মানে শিল বিজি দিছে আৰু দিয়াৰ পিছত কালি মানে ৰাস্তাখন আৰু বেয়া হৈ আছে প্ৰতিদিনৰ নিচিনা আৰু মানে গাড়ী উঠাই দিলে গৈ পেলাই মানে গাড়ীখনত ফাঁচি গ'ল ফাঁচি গৈ ট্ৰেইন ইফালৰ পৰা আহি আছিল আহি থাকোঁতে মানে আৰু মোৰ ডাঙৰ ভাইৰ মানে ভাতিজি দুইটা গাড়ী নামি গ'ল আৰু গাড়ীখন মানে এক্সিডেণ্ট হৈ গ'ল আৰু হয় গেট নথকাৰ ফলত আমি বহুত দিন মোটামুটি 10-15 বছৰ মানৰ পৰা গেটৰ পৰা আমি গেট ল'ব কাৰণে মই বহুত কি কৰি আছোঁ মানে ৰেলৱে ডিপাৰ্টমেণ্টত বহুত কি কৰি আছে কিন্তু ইয়াত কোনো মানে ব্যৱস্থা লোৱাৰ নাই বহুত দিনৰ পৰা ইয়াৰ আগতে বহুত এক্সিডেণ্ট হৈছে আৰু বহুত এক্সিডেণ্ট হৈছে ইয়াত আগতে আৰু বহুত বন্ধ কৰি দিব লাগে বন্ধ কৰি দিয়া নাই কাৰণ যদি বন্ধ কৰি দিয়ে মানে ইয়াৰ পৰা যোৱা কৰিলে আমাৰ মানে মানুহবিলাক ক'ত যাব আৰু ঘাটা নাই মানে প্ৰতিদিনে প্ৰায় 10,000-15,000 মানুহ যোৱা কৰে স্কুলো আছে আৰু ইফালে এখন লোৱাৰ প্ৰাইমেৰী স্কুলো আছে ইয়াতে আৰু মানে বিভিন্ন চৰকাৰী মানুহ মানে আছে ইয়াতে মানে আৰু মানে মোটামুটি 5-6খন গাঁও আছে ইয়াতে খুব মেহনত কৰা হৈছে আমাৰ দৌৰি কৰা হৈছে এই গেটৰ কাৰণে কাৰণ ইয়াত বহুত পপুলেশ্যন আছে বহুত ৰাইজ আছে আৰু ল'ৰা ছোৱালীক স্কুল লৈ সোনকালে যাব লাগে কিন্তু আজি যে দুৰ্ঘটনাটা হ'ল আচৰিত কথা কাৰণ গাড়ী দেখা নাইও ভুল মানে ভুলৰ কাৰণে এতিয়াই হ'ল যে গাড়ীখন গেট নাথাকাৰ কাৰণে ভাবে নাই যে এইটো মানে গাড়ী আহি আছে এইকাৰণে গাড়ীখন তুলি দিছে পিছত গাড়ীখন আনি লগাই দিলে যাই হওক মানুহ ভগৱানৰ কৃপাত বা আল্লাহৰ কৃপাত ভালে ৰাখিছে কিন্তু আমাৰ 3জন আছিল ছাত্ৰ 2জন আৰু ড্ৰাইভাৰটো কি হৈছে ইয়াত আজি গাড়ী স্কুলখন ভাইটিয়ে আমাৰ ডাঙৰ ভাই হয় এই মাষ্টাৰ হয় ই স্কুল যোৱাৰ সময়ত তাৰ ল'ৰা দুটাও পঢ়ি আছিলে স্কুলত ই অহাৰ সময়ত কালি ইয়াতে ৰেলৰ কাম কৰিছিল মানুহখিনি 30জন মানুহ কাম কৰিছিল কাম কৰাৰ পিছত যিখিনি ৰাস্তা আমাক ৰেচিং কৰি দিব লাগে সেইখিনি ৰেচিং কৰি নাই দিয়া গাড়ীখন ট্ৰেইনখন আমাৰ ফাকতে আছিল ভাইয়ে গাড়ীখন উঠাই দিছিল তাৰপিছত এই শিলবিলাক যিবিলাক দিছিলে শিলবিলাক দিয়াৰ পিছত শিলবিলাক গাড়ীখন আহি তাতে ফচি গৈছে তাৰপিছত ড্ৰাইভাৰটো আমাৰ ভালে আছিলে ট্ৰেইনৰ ড্ৰাইভাৰটো অকণমান ব্ৰেক মাৰিছে গাড়ীখন অকণমান লাগি ইয়াতে আছে মানুহকেইটা দাদাকেইটা ভালে আছে কিন্তু আমাৰ ইয়াত বহুত প্ৰব্লেম হৈছে আমি আলিপুৰত এইটো হৈছে 7:40 মান বজাত মানুহৰ কোনো ক্ষতি হোৱা মানুহ কোনো নাই হোৱা ক্ষতি নাই হোৱা আছে ভালে আছে মানুহ মালগাড়ী ট্ৰেইন হয় না হয় এখন মালগাড়ী ট্ৰেইনে হয় এতিয়ালৈকে আপোনালোকে কি আমি বিচাৰিছোঁ আমি এইবাৰ নহয় 3-4বাৰ আমি জনাইছিলোঁ আমি আলিপুৰলৈকে গৈছিলোঁ MP তাতো গৈছিলোঁ তাৰপিছত আমি MLA তাতো গৈছিলোঁ ইহঁতে আমাক প্ৰতিশ্ৰুতি দিছিলে এই ৰাস্তাৰ কাষেদি আমাক এই গৈ বজাৰ যোৱালৈকে আমাক এখন ৰাস্তা বনাই দিব বুলি প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজিলৈকে নাই দিয়া কালি এইখিনি কাম কৰাৰ কাৰণে যিখিনি কাম কৰিছিলে এইখিনি কাম কৰাৰ কাৰণে আমাৰ ৰাস্তাটো আজি এই দুৰ্ঘটনাটো হ'ল যদি কালি কামখিনি কৰাৰ পিছত যদি আমাক ৰাস্তাখিনি যি পৰিষ্কাৰ বা পৰিচ্ছন্নতা অকণমান কৰি দিলেহেঁতেন তেনেহ'লে গাড়ীখন আজি এনেকুৱা এক্সিডেণ্ট দুৰ্ঘটনাটো নঘটে আমাৰ ইয়াত তো এইকাৰণে আমি আহ্বান জনাইছোঁ যাতে আমাক এইটো ৰাস্তাটো অকণমান সুবিধা কৰি দি আমাৰ অত্যন্ত অঞ্চলৰ ৰাইজৰ সুবিধা কৰি দিয়ে যেন আমাক আমাক এটা ৰেল গেট লাগে আৰু MLA তাত গৈছোঁ আলিপুৰদুৱাৰ গৈছোঁ তাত মেমৰেণ্ডাম দি আছে বহুত দিনৰ পৰা আমি কৈ আছোঁ যে যদি গেট নহয় ইয়াত আমাক বেলেগ কিবা এটা ব্যৱস্থা কৰি দিয়ক ৰাস্তা এটা সংযোগ কৰি দিয়ক গেটত নহ'লে ইমান মানুহ স্কুল আছে ইফালে 4-5খন গ্ৰাম আছে এই মানুহবিলাক কেনেকৈ যোৱা কৰিব আচলতে ঘটনাটো কেনেকৈ সংঘটিত ঘটনাটো গাড়ীখন তাত ফচি গৈছে কালি কাম কৰিছে ৰাস্তাটো ঠিক কৰি দিয়া নাই আমি যোৱা কৰি থাকোঁ ড্ৰাইভাৰে হাতে ইমান ভাবিব পৰা নাই শিল দিছে না
চিনবিলাক অলপ মানে লৰচৰ হৈ গৈ গাড়ীখন তাতে ফচি গৈছে ফচি যাই পেলাই মানুহ নামি গৈছে আগতে ট্ৰেইনটোৰ নাম জানে নেকি হা ট্ৰেইনটোৰ নাম জানে নেকি মালবাহী কিমান সময়ত কোন সময়ত এই ঘটনাটো হ'ল আধা ঘণ্টা হ'ল আধা ঘণ্টা থাকি এনেকুৱা অৱস্থাত The report and then for Assam.